অখিল গগৈ কারো বন্ধু হতে পারে না, অভিযোগ সরুপথারের জয়ী বিজেপি প্রার্থী বিশ্বজিৎ ফুকনের। তার মন্তব্য, কংগ্রেসের সমর্থন নিয়েই রাইজর দল ভোটে জিতেছে। নির্বাচনে জিতেই অখিল গালমন্দ করছে কংগ্রেসকে এবং কংগ্রেস গালমন্দ কংগ্রেসের এবং কংগ্রেস ও এজেপিকে ধ্বংস করে দিচ্ছে অখিল। আগামীতে কংগ্রেসের সবকটি আসন কেড়ে নেবে অখিল গগৈ। অখিল গগৈ কোনো ব্যক্তিৰ ভাল বন্ধু বা শুভাকাংক্ষী হ'ব নোৱাৰে। আজি আমি তেওঁলোকক বিৰোধী বুলি এৰি দিছোঁ, কিন্তু তথাপিও আপোনালোকে চাওক, আজি অখিল গগৈ কংগ্ৰেছৰ সমৰ্থন লৈ জিকি আহি 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছক গালি পাৰিব পাৰিছে। তেওঁ হেলিকপ্টাৰ নিদিলে, কিবা নকৰিলে, ব্যক্তিগত কথাবিলাক কৈ কংগ্ৰেছ দলক, জাতীয় পৰিষদক ধ্বংস কৰি সেই ঠাই দখল কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। অখিল গগৈ কাৰো কাৰণে বন্ধু হ'বই নোৱাৰে। গতিকে অখিল গগৈ কংগ্ৰেছৰ এটা পৰ্যায় দখল কৰিব। অন্ততঃ অহা 31 চনলৈকে এই কংগ্ৰেছৰ যি 21টা চিট আছে, 8-10টা হয়তো অখিল গগৈ তাত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। আৰু সেইকাৰণে কংগ্ৰেছৰ আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ শত্ৰু অখিল গগৈ।